हेलो फ्रेंड्स अस्सलामु आलैकुम। आज এই মেখেলা চাদৰটো কাটি যেটো জ্যাকেটটো বনাইছিলো জ্যাকেটটোৰ ফুল ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিলো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপুনিও বনাব পাৰিব ইমান ধুনীয়া এটা জ্যাকেট। এ দেখিব পাৰিছে এই পিছফালৰ সাইডটো। এয়া মই মেখেলা চাদৰ ফলছৰ কাপোৰ আৰু পেপাৰ পেস্টিং লৈছো। চাদৰটো মই জ্যাকেটটো বনাইছো। জ্যাকেটটো বনাই ফেলে যিখিনি কাপোৰ মোৰ বাছি গৈছে সেইখিনিৰে মই এটা কুৰ্তি বনাইছো। কুৰ্তিটোৰ ফুল ভিডিও আপোনালোকে পাই যাব মোৰ চেনেলত। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ফেসবুকৰ পৰা চাই থাকিলে মোৰ চেনেলটো ফলো কৰিব। মেখেলাটো দি এটা 6 পেনেলৰ প্লাজো বনাইছো। প্লাজো বনোৱা ভিডিওটো মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰে। টিউটোৰিয়েল ভিডিওটো দিয়া নাই, কিন্তু আপোনালোকে আইডিয়াটো ল'ব পাৰিব। মই জ্যাকেটৰ কাৰণে পেপাৰত আগতে মই কাটি ৰাখিছো। এখিনি মই কেনেকৈ কাটিছো যদি আপোনালোকে চাব খুজে মোক কমেন্ট কৰি জনাব। চাদৰটো মই এটা সাইডৰ পৰা জাপি লৈ এনেকুৱাকে জাপি অলপমান আইৰন কৰি লৈছো। এবাৰ মই যেটো পেপাৰ কাটিছো বেক সাইডটো প্ৰথমতে মই বেক সাইডটো কাটিং কৰি লম। এই দেখিব পাৰিছে বেক সাইডটো মই প্ৰথমতে কাটিং কৰি লৈছো। একা ধৰণে মই বাকি সাইডখিনিও কাটি লম। এখিনি দেখিব পাৰিছে প্ৰিন্সেছ কাটত যেনেকুৱা হয় সেম একে ধৰণৰ। জ্যাকেটত অলপমান বেলেগ হয়। মই গুটেখিনি কাটি লৈছো, স্লিপ কাটিং কৰি লৈছো, গুটেখিনি কাটিং কৰি লৈছো। এবাৰ মই সিলাই কৰি লম। দেখিব পাৰিছে প্ৰথমতে মই প্ৰিন্সেছ কাট যেটো ভাগ সেইখিনি মই সিলাই কৰি লম। ইয়া সিধা সাইডটো মই সিধা সাইডে ৰাখি সিলাই কৰি লম যাতে সিলাইটো দেখা না যায়। ইয়াতে মই লাইনিং কাপোৰটো লোৱা নাই, মেইন কাপোৰটোই লৈছো। ইয়া মই মেইন কাপোৰটো সিলাই কৰি লৈ দুটা বেলেগ বেলেগ কৰি সিলাই কৰি লৈছো। এবাৰ দেখিব পাৰিছে মাজেদি মই আইৰন কৰি দিছো যাতে সিলাইটো দেখা না যায়, ফিনিশিংটো ভাল আহে। এই কাৰণে মাজেৰে মই আইৰন কৰি এইবাৰ দুটা একেলগ কৰি সিলাই কৰি লম। চাৰিওটা সাইডে একেলগে সিলাই কৰি লম। মাজত আর সিলাই নকৰো, একেবাৰে সাইডেদি সিলাই কৰি লম। এয়া মই সিলাই কৰি লৈছো। দুইটা সাইডেৰে মই সিলাই কৰি লম। এটা পাৰ্ট হৈ গল, মই আৰু এটা পাৰ্ট সিলাই কৰি লম। এয়া কলাৰটো দেখিছে পেপাৰত মই কাটিং কৰি লৈছো, পেপাৰ পেস্টিং। এবাৰ মই কাপোৰৰ ওপৰত আইৰন কৰি লম। এই দেখিব পাৰিছে আইৰন কৰি লম। এটো মোৰ আইৰন কৰা হৈ গল। এটো সাইডেদি একেবাৰে সাইডেদি কাটি লম আৰু হেতু সাইডেদি কাপোৰ যিখিনি আছে এইখিনি কাপোৰ থাকি যাব। এবাৰ মই কাপোৰটো মেইন কাপোৰত লগাই লম। প্ৰথমতে এই দুটা মিলাই লম। এইখিনি বেলেগ হলে কাপোৰটো লুকটো বেলেগ আহি যাব। এটো আপোনালোকে খেয়াল কৰিব এটো যাতে বেলেগ নহয়। ইয়াতে মই হাফ ইঞ্চি কৰি দূৰত সিলাই কৰি লম। প্ৰথমতে মই সিলাইটো ইয়াৰ পৰা আৰম্ভ কৰিছো যাতে বেলেগ বেলেগ হৈ না যায়। তাৰ পিছত মই তলক লাগি সিলাই লৈ যাম। হাফ ইঞ্চি দূৰত মই সিলাই কৰি লৈ যাম। দেখিব পাৰিছে তলৰ ফালে মোৰ বেছি হৈছে, এইখিনি মই কাটি দিছো। এবাৰ ওপৰখিনি মই সিলাই কৰি লৈ সৰু সৰু কৰি কাটি দিছো। কাটি দি এবাৰ একেবাৰে সাইডেদি এটা চাপ সিলাই দি লম। চাপ সিলাইটো মই যেটো কাপোৰত পেপাৰ পেস্টিং আছে হেতু কাপোৰত মই সিলাইটো দিছো। এবাৰ সৰু সৰু কৰি কাটি লৈ কোনটো মই সিধা কৰি লম। কোনটো সিধা কৰি বেজিৰে অলপমান টানি দিম। কোনটো ধুনীয়া কৰি ওলাই আহিলে আইৰন কৰি লম। এয়া মই আইৰন কৰি লৈছো। এবাৰ দেখিছে ফিনিশিংটো কিমান ধুনীয়া আহিছে। এই সাইডেদি মই হাত সিলাই দি লম। হাত সিলাই দিয়াৰ পিছত এনেকুৱাকে আইৰন কৰি ললে লুকটো এনেকুৱাকে আহিব। এয়া মই হাত সিলাইটো দি লৈছো, দেখিব পাৰিছে ভিতৰৰ ফালে ওপৰৰ ফালে একদম দেখা যোৱা নাই, এনেকুৱাকে উল্টি যাব জ্যাকেটটো দেখিছে। এইবাৰ বেক সাইডৰ লগত ফ্ৰন্ট সাইডৰ ভাগ দুটা জয়েন কৰি লম। প্ৰথমতে মই মাৰ্ক কৰি লম। ওপৰৰ ফালে যিখিনি এক্সট্ৰা কাপোৰ ওলাই যাব সেইখিনি মাৰ্ক কৰি লৈ প্ৰথমতে সিলাই কৰি লম। এয়া মই জোখটো কেনেকুৱাকে লৈছো দেখিব পাৰিছে। জোখটো লৈ হেতু সাইডেও একে ধৰণে জোখটো লৈ দুটা সাইডে মই যিখিনি কাপোৰ এক্সট্ৰা ওলাইছে সেইখিনি প্ৰথমতে মই সিলাই কৰি লম। এই দেখিব পাৰিছে ওপৰৰ ভাগ দুটা মই কেনেদৰে সিলাইছো। এনেকুৱাকে সিলাই কৰি লৈ অলপমান বেছি আছিল মই কাটি দিছো। এটো সিধা কৰি লৈছো, দেখিব পাৰিছে দুটা সিলাই দুটা সাইডে পেলাই দিছো। এবাৰ বেক সাইডৰ যেটো মাজৰ ভাগ
মাজৰ পৰা মই চিলাইটো কৰি ল'ম। এইটোৰ মাজৰ আৰু ফ্ৰণ্ট চাইডৰ যিটো মই চিলাই কৰিলোঁ মাজত হৈ গ'ল, তাৰে পৰা মই চিলাইটো আৰম্ভ কৰিম। চিধা চাইডটো মই চিধা চাইডে লৈছোঁ, বেক চাইডৰ যিটো চিধা চাইড, ফ্ৰণ্ট চাইডৰো চিধা চাইডটো লৈছোঁ। একেবাৰে শেষলৈকে চিলাই কৰি ল'ম। এয়া কান্ধৰ চাইডটো দেখিব পাৰিছে, মই শেষলৈকে চিলাই কৰি ল'লোঁ। এবাৰ দুয়োটা চাইডে চিলাই কৰি লৈ মাজৰ যিখিনি আছে এইখিনি মই হাত চিলাই কৰি ল'ম, বেজিৰে চিলাই ল'ম। এনেকুৱাকৈ বেজিৰে চিলাই ল'ম। মই বেজিৰে চিলাই ল'লোঁ। দেখিব পাৰিছে চিলাইটো তলৰ ফালে থাকিব, ওপৰৰ ফালে চিলাইটো নাযায়। মই স্লিপখিনি লগাই ল'লোঁ। চাইডৰ চিলাইটো দি লৈছোঁ। চাইডেদি দেখিব পাৰিছে চিলাইটো কিমান ফিনিচিং আহিছে। তলৰ ফালে মই হাত চিলাই দিছোঁ। এইবাৰ মই আইৰণ কৰি ল'ম। কাণটো দেখিব পাৰিছে মই কেনেকুৱাকৈ আইৰণ কৰিম। আইৰণ কৰিলে জেকেটটোৰ লুকটো আহি যাব। দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰি জনাব। এনেকুৱাকৈ ওলোটাই দি আইৰণ কৰি ল'ম। এইটো আইৰণ কৰিলে একেবাৰে বহি যাব। এইটো পিছকলৈকে ধুই দিলেও এনেকুৱাকৈ থাকিব। একেধৰণে মই দুয়োটা চাইডেই আইৰণ কৰি ল'ম। তাৰপিছত তলৰ ফালে মই ষ্টন লগাম। মই আধাখিনি ষ্টন লগাইছোঁ, এটা বাকী আছে দুটা, সেইখিনি আপোনালোকক দেখাৰ কাৰণে মই ৰাখি দিছোঁ। সেইখিনি এইবাৰ মই আপোনালোকক দেখাই দিম কেনেকুৱাকৈ লগালোঁ। কাঠদানা যিখিনি আছে কাঠদানাৰে মই লগাইছোঁ। কাঠদানা আৰু এটা সৰু মণি, সেইখিনিৰে মই তলত যিটো ডিজাইনটো দেখিব পাৰিছে আপোনালোকে প্ৰথমতে সেইখিনি কৰিছোঁ। আইৰণটো অলপ সময় লৈ কৰিব যাতে পিছকলৈকেও বহি থাকে। দেখিব পাৰিছে এইবাৰ মই ষ্টনটো লগাই ল'ম। দেখিব পাৰিছে কাঠদানা। বেজিটো মই প্ৰথমতে ওলাই লৈ মই গুণি ফালে লৈছোঁ। আপোনালোকে যিখিনি দিয়ে সেইটো গুণি ফালে ল'ব। এটা ডাঙৰ মণি লৈছোঁ, তাৰ তলত আৰু এটা কাঠদানা দি যিটো তলত দিছোঁ সেইটো দি আকৌ বেজিটো ওলাই দিয়া নাই, সেইটো ঘৰ এৰি ফালে ডাঙৰ মণিটো যিটো লৈছোঁ ডাঙৰ মণিৰে দি আকৌ বেজিটো ওলাই লৈ একেবাৰে চাইডেদি ওলাই দি বেজিটো এনেকুৱাকৈ লৈ আহিছোঁ। এবাৰ আৰু এটা আছে সেইখিনি মই লগাই ল'ম একে নিয়মেৰে। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এনেকুৱাকৈ আৰু নতুন ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি জেকেটটোৰ ফ্ৰেমা কাটিং কৰা ভিডিঅ'টো চাব খোজে কমেণ্ট কৰি জনাব। আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। সকলোৱে ভালে থাকিব। বাই বাই।